হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত পুৱতিয়ে বাৰ্থডে পাৰ্টি খাবলৈ যাবলৈ লোৱাত ৰত্নই পুৱতিক কলৈ যোৱা বুলি সুধিছিল আৰু তেতিয়া পুৱতিৰ খং উঠিছিল আৰু তেতিয়া পুৱতিয়ে ৰত্নৰ লগত কাজিয়া কৰি থাকোঁতে দেউতাকে সিহঁতক গালি পাৰা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত পুৱতিয়ে বহুত দেৰিকৈ ঘৰলৈ আহিব আৰু তেতিয়া সোণে ইমান দেৰি কিয় হ'ল বুলি সুধিব আৰু তেতিয়া পুৱতিৰ খং উঠিব আৰু সোণক বেয়াকৈ ক'ব আৰু তেতিয়া সোণে পুৱতিৰ মুখৰ পৰা মৰৰ গুণ পাব। এতিয়া বাৰু সোণে পুৱতিক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডত। এইফালে আকৌ অংশু আজি কামৰ কাৰণে বাহিৰলৈ যাবলৈ ল'ব আৰু তেতিয়া দেউতাকৰ ওচৰত গৈ ভৰি ধৰি আশীৰ্বাদ বিচাৰিব আৰু তোমাৰ আশীৰ্বাদকে সাহস হিচাপে বিচাৰি যাবলৈ ওলাইছো আৰু অতি সোনকালে তোমাৰ আশা পূৰণ কৰি ঘৰলৈ ঘূৰি আহিম বুলি কৈ যাবলৈ লোৱা দেখিবলৈ পাব। আনফালে আকৌ অংশু যাবলৈ ল'ব আৰু তেতিয়া পৰীৰ ওচৰত গৈ মন মাৰি নাথাকিবলৈ ক'ব আৰু তেতিয়া পৰীয়ে কেনেকৈনো কওঁ দাদা, তোৰ ভনীয়েৰে যে দুখেই লগৰী হ'ব নাজানো, দুখে মোক জীয়াই ৰাখিবনে নাই বুলি ভাবি থকা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।